নমস্কাৰ ৰাত টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আধুনিকতাৰ পৰা কিছু নিলগত অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল এটিত মই উপস্থিত আছোঁ। আপোনালোকে হয়তো শুনিছে চান্দুবি বিল যি বিশ্ববিখ্যাত, আৰু চান্দুবি বিলৰ কিছু দূৰৈত অৱস্থিত এখন গাঁও বাৰৈ গাঁও, আৰু এই বাৰৈ গাঁৱতে আছে এটি সুন্দৰ জলপ্ৰপাত। প্ৰকৃতিৰ এক অনবদ্য উপহাৰ। বাৰেগাঁও জলপ্ৰপাত আৰু ৰাণীখামাৰৰ নৈসংগিক সৌন্দৰ্য। গ্ৰীষ্মৰ প্ৰখৰ তাপৰ পৰা সামান্য পৰিত্ৰাণ বিচাৰি আপুনি চাগে প্ৰায়ে ঢাপলি মেলে চুবুৰীয়া ৰাজ্যৰ কোনো শীতল প্ৰান্তলৈ। আনহাতে শীতৰ সেমেকা দিনবোৰত যান্ত্ৰিক জীৱনৰ ক্লান্তি পাহৰি প্ৰকৃতিৰ নিবিড় কোলাত ক্ষণিক জিৰণি লোৱাৰ হেঁপাহ কাৰেই বা নাথাকে। কিংবা আপোনজনৰ সৈতে প্ৰাকৃতিক পৰিৱেশৰ মনোৰম আৱেশত এসাঁজ লগে ভাগে খোৱাৰ সুতীব্ৰ বাসনা নিশ্চয় আপোনাৰো আছে। তেনেহ'লে আজি আপোনাক লৈ যাব বিচাৰিছোঁ আমাৰ অসম আইৰ বুকুৰ তেনে এখন অপৰূপ সৌন্দৰ্যৰ দলিচালৈ। আহক চাই লওঁ আমাৰ এই বিশেষ প্ৰতিবেদন। অসমৰ বুকুৰ এক অনবদ্য আৰু মনোমোহা উপহাৰ এই স্থান। গুৱাহাটী মহানগৰী কোলাহলৰ পৰা মাত্ৰ 1 ঘণ্টাৰ দূৰত্ব। প্ৰায় 60 কিলোমিটাৰ নিলগত দক্ষিণ কামৰূপৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তত চিৰসেউজ আৱেগেৰে জীপাল হৈ আছে এই মায়াময় প্ৰান্ত। কি ক'ব, এই প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটি সুন্দৰ অঞ্চল আচলতে বাৰৈ গাঁও। ইয়াতে মানে এইটো ৱাটাৰফলটো এইটো মানে নেচাৰেল হয়। এইটো মানে বহুত দূৰৰ পৰা আহে পানীটো। গতিকে মানে এইটো পানীটো মানে বহুত আগৰ হেৰিটো মানে জংঘল আছে, যাৰ কাৰণে এইটো মানে আহিলে ইয়াত গাঁৱত কিবা বহুত ঠাণ্ডা লাগে, ভাল লাগে। আমি জানিব পৰা মতে এই অঞ্চলটোৰ সম্পূৰ্ণ সংৰক্ষণৰ দায়িত্ব আচলতে স্থানীয় ৰাইজে গ্ৰহণ কৰি আহিছে। হয়, আমি মানে অলপ হেৰি কৰে, মানে ইয়াতে মানে এনেকুৱা ফ্ৰী দিলে মানে কাইবা মদ খাব, কাইবা বিয়াৰ খাব, এইবিলাক মানে কিছুমান গুটখা খাব, এইবিলাক মানে অলপ ফ্ৰী দিলে মানে অলপ বটলটো ভাঙি দিয়ে, আৰু কিছুমান থু পেলাই এইবিলাকক মানে অলপ লেতেৰা ঘূৰিবা মানে আমি চব বাধা কৰে, মানা কৰে, মদ খাব নিদিয়ে আৰু গুটখা চুটখা চব খাব নিদিয়ে। আচলতে বাৰৈ গাঁও অঞ্চলটোৰ নাম বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে জানে, আৰু ইয়াত এটা সুন্দৰ জলপ্ৰপাত আছে য'ত গা ধুবলৈ মানুহ আহিছে বিভিন্ন প্ৰান্তৰ পৰা। অতীজতে তাৰমানে ইয়াৰ ৰাস্তা ঘাট সুচল নাছিল, বৰ্তমান প্ৰায় সুচল অৱস্থাত। আৰু কি ধৰণৰ উন্নতি কৰিব লগা আছে এই জলপ্ৰপাতৰ ক্ষেত্ৰত? যাতে মানে অলপ টুৰিষ্ট প্লেচ হয়, গতিকে আমাৰ ৰাস্তাটো আগতে আমাৰ আসাম গভৰ্ণমেণ্টৰ পৰা ভঙা আছিলে, এতিয়া মানে ৰাস্তা ঘাটটো অলপ বেয়া হৈছে। আহোঁতে মানে অলপ বস্তু পায়, কিছুমান কেতিয়াবা দিনত মানে বহুত গাড়ী আহে, বহুত গাড়ী আহোঁতে মানে অলপ ছাইড কৰিব মানে অলপ দিগদাৰ হয়, আৰু তাৰ কাৰণে ৰাস্তাটো অলপ পাৰি দিব লাগে আহোঁতে। তাৰপিছত আৰু ৰাস্তাটো অলপ ভাল কৰিব লাগে, ৰিফাইনিং কৰিব লাগে। যিহেতু বৰষুণ আহিলে এই অঞ্চলত আহিলে মানুহ সোমাবলৈ জেগা নাছিলে, বৰ্তমান এটা তেওঁলোকে গৃহ নিৰ্মাণ কৰিছে, কিন্তু ইয়াত এটা আমি সাধাৰণতে পাওঁ যে কাপোৰ সলাবৰ কাৰণে এটা সুকীয়াকৈ ঘৰ লাগে, বা তেনেকুৱা ধৰণৰ কিবা অসুবিধা আছে নেকি? আৰু এতিয়া মানে অসুবিধাটো আছে, কাৰণ হ'ল আমাৰ কি বুলি কয়, বৰষুণ পৰিলে মানে অলপ জিৰা হাউচটো পাইছে, ঘৰটো পাইছে, আৰু চেঞ্জিং ৰুম, লেট্ৰিন, ইউৰিন চব পাইছে। কিন্তু আমাৰ লাগে মানে ইয়াতে অলপ দূৰৰ পৰা আহিলে ইয়াতে মানে অলপ কিছুমান ভাগৰ লাগে, আহি পেলাই ভাগৰ লাগি পেলাই ইয়াতে মানে অলপ বহা জেগাটো মানে অলপ ডেভেলপ কৰিব লগা আছিল। আপুনি এইমাত্ৰ ক'লে যে ইয়াত আহি কিছুমান মাদক দ্ৰব্য সেৱন কৰে, যিহেতু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চল, আৰু এই অঞ্চলটোৰ যি ভাৰসাম্য বৰ্তাই ৰখাটো আপোনালোকে বিচাৰে, যিসকল লোক আহে তেওঁলোকক কি ক'ব? আচলতে কি ক'ব মানে, আহক আৰু আহি পেলাই অলপ আনন্দ কৰক, মানে ইমান ভাল জেগা। আপোনালোকে আহি পেলাই আমাৰ নিউজ চেনেল জৰিয়তে আমি আপোনালোকক মানে আহিবৰ কাৰণে অলপ অনুৰোধ কৰিছোঁ। বুকুৰ মাজত অলেখ ইতিহাস আৰু কিংবদন্তীৰ সোণোৱালী স্মৃতি কঢ়িয়াই নিয়া নীলা জলৰাশি আৰু সেউজীয়াৰ সমাহাৰ চান্দুবি বিলৰ পৰা কিছু আগুৱাই গ'লে আপুনি উপস্থিত হ'ব পাৰিবহি বাৰেগাঁও আৰু ইয়াৰ নিচেই কাষতে লাগি থকা ৰাণীখামাৰ অঞ্চলত।
বাৰেগাঁৱৰ জলপ্ৰপাতৰ জলতৰংগ দেখিলে আপোনাৰ দুচকুত বিয়পি পৰিব এক অনাবিল মুগ্ধতা। ঠিক একেদৰে ৰাণীখামাৰৰ স্ফটিক নিৰ্মল জলৰাশিয়ে আপোনাৰ শ্ৰান্ত দেহ মন মুহূৰ্ততে হাত পেলাব। মেঘালয়ৰ পাহাৰৰ বুকুফালি কুলু কুলু সুৰেৰে বৈ অহা জলপ্ৰপাতৰ শীতল স্পৰ্শত নিজকে তিয়াই অনুপম প্ৰাকৃতিক শোভাৰ বুকুত আত্মহাৰা হ'বলৈ ইয়ালৈ আগমন ঘটে অগণন প্ৰকৃতিপ্ৰেমীৰ। অসম মেঘালয় আমাৰ যি সীমান্তৱৰ্তী অঞ্চল ৰাণীখামাৰ, এই ৰাণীখামাৰলৈ প্ৰায় 12 মাহে এই বিভিন্ন পৰ্যটক দেখিবলৈ পোৱা গৈছে আৰু খুবখিনি পৰ্যটকে ইয়ালৈ শীতৰ সময়ত বেছিভাগ আহে। বনভোজ খাবলৈ আহে শীতৰ সময়ত। আৰু বৰ্তমান সময়ত যিখিনি গৰমৰ বতৰ, এই গৰমৰ সময়ত এই পিছফালে থকা মোৰ যি কলহী নৈ, এই কলহী নৈখনত গা ধুবলৈ আহে। বিশেষকৈ এই সময়খিনিত মানে নিৰিবিলি বিচাৰি বিশেষকৈ আহে মানুহখিনি। চাৰিওফালে প্ৰাকৃতিক পৰিৱেশে যি আৱৰি আছে এই ৰাণীখামাৰ গাঁওখন, এই ৰাণীখামাৰ গাঁওখনলৈ প্ৰায় এই সময়খিনিতো মানুহ দেখিবলৈ পোৱা যায়, কিন্তু শীতৰ সময়খিনিত বেছিকৈ আহে। আৰু আগতে যাতায়াতটো খুব বেয়া আছিল। হয়, আগতে যাতায়াত খুব বেয়া আছিল। আমি সৰু থাকোঁতে চাইকেল লৈ স্কুললৈ অহা যোৱা কৰিব লাগিছিলে। এতিয়াতো মানে ইয়াৰ পৰাই ৰাস্তাটো ভাল সেইকাৰণেও মানুহ এতিয়া হয়, সেইকাৰণে মানুহ ইয়ালৈ আহে। ইয়াৰ ওচৰে পাজৰেতো বাৰেগাঁও আছে। হয়, আমাৰ গাঁওখনৰ কাষতে বাৰেগাঁওখন লাগি আছে আৰু বাৰেগাঁৱতো এটা ৱাটাৰফল আছে, সেইটো চাবলৈও আহে। ৰাণীখামাৰতো আছে ৱাটাৰফল। হয়, ৰাণীখামাৰতো আছে কাভানডোঙা জলপ্ৰপাত বুলি, আৰু সেই জলপ্ৰপাতটো চাবলৈও প্ৰায়খিনি মানুহ অহা দেখিবলৈ পোৱা যায়। আৰু চান্দুবি বিলখন পাৰ হৈ আহিব লাগে। হয়, চান্দুবি বিলখন পাৰ হৈ আহিব লাগে। মানে আমাৰ ৰাণীখামাৰ গাঁৱৰ পৰা চান্দুবি বিলখন 8 কিলোমিটাৰ প্ৰায়। কেৱল অসমৰে নহয়, বৰঞ্চ বহিৰাজ্যৰ পৰ্যটকৰো দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছে নৈসংগিক সৌন্দৰ্যৰে ভৰপূৰ ৰাণীখামাৰ আৰু বাৰেগাঁৱে। স্থানীয় জনজাতীয় সমাজৰ সুৰক্ষিত আৰু মৰমীয়াল আবেষ্টনীৰ মাজত আপুনি বিচাৰি পাব অনাবিল প্ৰশান্তি। যান্ত্ৰিক জীৱনৰ অৱসাদৰ পৰা চিৰবাঞ্ছিত মুক্তি আৰু থলুৱা খাদ্যৰ অমৃত সংযুতি। দিনান্তৰ অন্তত ঘৰলৈ উভতাৰ পৰত আপোনাৰ সংগী হ'ব প্ৰকৃতিৰ বুকুত কটোৱা কিছু ৰোমাঞ্চকৰ আৰু অমলিন স্মৃতিৰ এক মেটমৰা বোজা। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত যি অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এই বাৰৈগাঁও গাঁওখন, আৰু এই বাৰৈগাঁৱতে আছে এটা জলপ্ৰপাত সুন্দৰ, যি পাহাৰৰ পৰা নামি আহে। আচলতে এটা উল্লেখনীয় পৰ্যটকস্থলী হিচাপে পৰিগণিত হৈছে এই বাৰৈগাঁও, আৰু অসম চৰকাৰে ইয়াৰ দায়িত্ব আৰু সুৰক্ষাৰ দায়িত্ব লওক, যাতে বাৰৈগাঁও জলপ্ৰপাতটো ইয়াতকৈ অধিক উন্নীতকৰণ কৰিব পাৰি। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।